হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে HS 2026 পাছ কৰিছে আৰু তেওঁলোকে স্কুটিৰ বাবে অপেক্ষা কৰি আছে, তো তেওঁলোকৰ বাবে হৈছে এখন ন'টিছ। আৰু ন'টিছখনত ইয়াতে লিখা আছে যে কোন কোন ছাত্ৰ ছাত্ৰীয়ে পাব স্কুটি এইবাৰ, কিমান পাৰ্চেণ্টেজ লাগিব, ইয়াতে প্ৰচেছ কি হ'ব, সেই গোটেইখিনি ডিটেইলছত আছে ন'টিছখনত। তো যিসকল ছাত্ৰ ছাত্ৰী স্কুটি পাবলৈ গৈ আছে, তো তেওঁলোকে এই ন'টিছখন চোৱাটো খুবেই প্ৰয়োজন। তেন্তে চাই যোৱা এই ভিডিঅ'টো। তো ন'টিছখন ওলাইছে আমাৰ গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। তো প্ৰথমতে ইয়াতে লিখা আছে গাইডলাইন ফৰ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ টু গাৰ্লছ এণ্ড বয়জ ষ্টুডেণ্টছ ছিকিউৰিং 80% অৰ মোৰ মাৰ্কছ ইন দ্য HSSLC এক্সামিনেশ্যন 2026। তো ইয়াতে দেখিছাই লিখাই আছে অলৰেডি প্ৰথমতে যে যিসকল ছাত্ৰ ছাত্ৰী 80% পাইছে, বয়জ বা গাৰ্লছ যিয়ে নহওক কিয়, তেওঁলোকে স্কুটি পাবলৈ সক্ষম হ'ব এইবাৰ। আৰু ইয়াতে কি লিখিছে দ্য ইন আছাম এজ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম। তো এইটো ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ড বুলি কোৱা হয় আৰু এইটো পৰে প্ৰজ্ঞান ভাৰতী স্কিমৰ আণ্ডাৰত পৰে। তো ইয়াতে প্ৰথমতে ইণ্ট্ৰডাকশ্যন এটা দিছে। তো ইয়াতে ওপৰখিনি ইমান দৰকাৰ নাই, তলত আমি তাৰ 3 নম্বৰৰ পৰা চাইছোঁ। তো ইয়াত এলিজিবিলিটিটো আমাৰ গম পালোঁ যে 80% লাগিব, তাৰোপৰি কিছুমান কণ্ডিশ্যন আছে, সেইখিনি আমি জানিব লাগিব। তো প্ৰথম কণ্ডিশ্যনটো ইয়াত দিছে দ্য ষ্টুডেণ্ট মাষ্ট অবটেইন 80%, সেইখিনি আমি গম পালোঁ। ছেকেণ্ড নম্বৰ পইণ্টটো আমি চাওঁ, অনলি ষ্টুডেণ্টছ ইন বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী উইল নট বি এলিজিবল ফৰ দ্য স্কিম। এতিয়া তোমালোকে যদি ধৰা যোৱা বছৰে পাছ কৰিছা, 2025 চনত হৈ যোৱা HSত পাছ কৰিছা, এবাৰ বেটাৰমেণ্ট দিছিলা বা এবাৰ ৰিএপিয়াৰ কৰিছিলা, তাত যদি তোমালোকৰ পাৰ্চেণ্টেজ বাঢ়ি পেলাই 80% বা 80% ওপৰত হৈছে, তোমালোকে স্কুটি নোপোৱা। যিসকলে ফ্ৰেছ কেণ্ডিডেট আছিলে তেওঁলোকে এইবাৰে তেওঁলোকে এপিয়াৰ হৈছিল, এইবাৰে পাছ কৰিছে আৰু এইবাৰ 80% এবভ আহিছে, তেওঁলোকেহে এই স্কুটি পাব। নেক্সট আছে ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্টছ অফ দ্য ষ্টেট অফ আছাম। তো যোনে যোনে স্কুটি পাব তেওঁলোকে অসমৰ বাসিন্দা হ'ব লাগিব। নেক্সট দিছে ষ্টুডেণ্টছ এডমিটেড ইন ইনষ্টিটিউশ্যন আউটছাইড দ্য ষ্টেট আৰ অলছ' এলিজিবল প্ৰভাইডেড দে হেভ এ ভেলিড PRC অফ আছাম। তো ইয়াতে আৰু এটা কথা কৈছে যে ইয়াতে আমিতো এডমিশ্যন ল'বই লাগিব, এইটো কথা আমি জানোৱেই, হয়তো বহুতে জানেই যে স্কুটি পাবলৈ হ'লে এডমিশ্যন ল'ব লাগিব, কলেজত এডমিশ্যন ল'ব লাগিব। আৰু এটা কথা ইয়াতে লিখিছে যে যিসকলে অসমৰ বাহিৰত এডমিশ্যন লৈছে তেওঁলোকেও স্কুটি পাব, কিন্তু তেওঁলোকৰ কি থাকিব লাগিব, PRC থাকিব লাগিব। PRCখন থাকিলেহে তেওঁলোকে স্কুটি পাবলৈ সক্ষম হ'ব। নেক্সট ইয়াত দিছে ইট ইজ এন এপ্লিকেশ্যন বেছড স্কিম প্ৰগ্ৰাম, ন' অফলাইন এপ্লিকেশ্যন উইল বি এণ্টাৰটেইন। তো এইটো ইমান দৰকাৰ নাই বাৰু। তো ইয়াতে পিছত আছে ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ। তো কিদৰে স্কুটাৰবিলাক ডিষ্ট্ৰিবিউট কৰা হ'ব সেইটো প্ৰচেছ ইয়াত লিখা আছে। প্ৰথমতে লিখিছে দ্য লিষ্ট অফ ষ্টুডেণ্টছ উইথ 80% এবভ মাৰ্কছ উইল বি কালেক্টেড ফ্ৰম দ্য আছাম ষ্টেট এডুকেশ্যন বৰ্ড, সেইখিনি আমি গম পাওঁ 80% ওপৰত লাগিব। নেক্সট আছে দ্য লিষ্ট অফ দ্য বেনিফিচিয়াৰিজ উইল বি আপলোডেড। তো ইয়াতে ৱেবছাইট এটা দেখিছা তোমালোকে, তো ইয়াতে কোনে কোনে পাব সেইটো এটা ৱেবছাইটত আপলোড কৰা হ'ব, কোনে কোনে পাব স্কুটিৰ, তাতে লিষ্ট এখন থাকিব। আৰু তোমালোকে জানাই যে 80 বা 80% ওপৰত থাকিলে তোমালোকে পাবাই, লিষ্টখন নাচালেও চলে। নেক্সট এলিজিবল ষ্টুডেণ্টছ উইল ফিল আপ এন অনলাইন এপ্লিকেশ্যন ফৰ্ম। তো যেতিয়া তোমালোকৰ স্কুটি লিষ্টখন ওলাব, তেতিয়া তোমালোকে কি কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন ফৰ্ম এখন ফিল কৰিব লাগিব। দ্য লিংক টু দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি প্ৰভাইডেড বাই ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ইন দ্য অফিচিয়েল ৱেবছাইট DHE এজ এ মেনশ্যন এট পাৰাবি। তো ইয়াতে যোনটো ৱেবছাইট দেখিছা তাতে কি হ'ব, তোমালোকৰ সেই এপ্লিকেশ্যনখনো ওলাব, এতিয়া নোলায় কেইদিনমান পিছত আৰু। তাৰপিছত ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উইল নটিফাই এ লিষ্ট নোডাল প্ৰিন্সিপাল ফৰ স্মুথ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ্ছ টু এলিজিবল বেনিফিচিয়াৰিজ। তো ইয়াতে কি কৰিব, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে কি কৰিব, এখন নোডাল প্ৰিন্সিপাল পতা হ'ব। ধৰক এখন কলেজত দিলে আৰু যিকোনো এখন পাৰ্টিকুলাৰ কলেজত দিব, তাতে সেই প্ৰিন্সিপালজনক নোডাল প্ৰিন্সিপাল পতা হ'ব। আৰু তেওঁলোকক কি কৰা হ'ব, যিসকলে পাব আৰু সেই ডিষ্ট্ৰিবিউশ্যন লিষ্ট এখন দিয়া হ'ব তেওঁলোকক। তাৰপিছত কি কৰিব, দ্য নোডাল প্ৰিন্সিপালছ উইল বি ৰেছপনচিবল ফৰ কালেক্টিং দ্য এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ফ্ৰম DHE। তো তোমালোকৰ এখন কি কৰা হ'ব, যিসকলে স্কুটি পাব তেওঁলোকক এখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট দিয়া হ'ব, আৰু সেই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখিনি কোনে কালেক্ট কৰিব, সেই প্ৰিন্সিপালজনে কালেক্ট কৰিব DHEৰ পৰা। তাৰপিছত এলিজিবল ষ্টুডেণ্ট উইল কালেক্ট এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ফ্ৰম নোডাল প্ৰিন্সিপাল। তো তোমালোকে সেই প্ৰিন্সিপালৰ পৰা কি কৰিব লাগিব, তোমাৰ সেই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন কালেক্ট কৰিব লাগিব এণ্ড ছাবমিট টু দ্য ছেম টু দ্য এলটেড ডিলাৰ। এতিয়া সেই যে প্ৰথমতে চাৰ্টিফিকেটখন তোমালোকে কি কৰিব লাগিব, সেই নোডাল প্ৰিন্সিপালৰ পৰা কালেক্ট কৰিব লাগিব, আৰু তাৰপিছতে সেই চাৰ্টিফিকেটখন জমা দিব লাগিব
তোমালোকৰ পাৰ্টিকুলাৰ ডিলাৰ মানে তোমালোককতো স্কুটিবিলাক কলেজত দিয়া নহয় ডিলাৰতহে দিয়া হ'ব তো ডিলাৰত গৈ পেলাই সেই চাৰ্টিফিকেটখন দেখালে তোমালোকক স্কুটি দিব The government will provide the amount of the scooter registration and insurance to the nodal principals after properly verifying the beneficiary detail. The nodal principal will release the money to concerned dealer without delay. তো কি হ'ব তোমালোকৰ যোনটো স্কুটাৰৰ ৰেজিষ্ট্ৰেশ্যন হওক বা ইঞ্চুৰেঞ্চ হওক তোমালোকে একো পইচা দিব নালাগে সেইখিনি গভৰ্ণমেণ্টৰ পৰা মানে চৰকাৰৰ পৰা দিয়া হ'ব আৰু তোমালোকৰ সেই গোটেইখিনি তোমালোকৰ ধৰক কাগজ পত্ৰ গোটেইখিনি চাই পেলাই নডাল অফিচাৰে তোমালোকৰ নামৰ যোনখন মানে স্কুটি আহিব তাৰ পইচাটো ডিলাৰক দি দিব তাৰপিছত লিখিছে দ্য ষ্টুডেণ্টছ উইল কালেক্ট দ্য স্কুটাৰ্ছ ফ্ৰম দ্য ডিলাৰ্ছ কনচাৰ্ণ দ্য ষ্টুডেণ্ট উইল নট পে এনি মানি টু দ্য ডিলাৰ ফৰ কষ্ট অফ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ তো তোমালোকে কোনো ধৰণৰ পইচা কিন্তু ডিলাৰত দিব নালাগে তোমালোকে ইঞ্চুৰেঞ্চৰ নামতে হওক বা তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নামত হওক কোনো ধৰণৰ পইচা ডিলাৰত দিব নালাগে দ্য হেলমেট উইল বি প্ৰভাইডেড ফ্ৰী অফ কষ্ট to the beneficiary student along with the scooters government will not pay for any accessories তো ইয়াতে কি কৈছে হেলমেট এটা তোমালোকক ফ্ৰীতে দিয়া হ'ব কিন্তু বেলেগ যদি এক্সট্ৰা কিবা এক্সেসৰিজ লগোৱা সেইটো তোমালোকৰ পইচা সেইটো গভৰ্ণমেণ্টে নিদিয়ে তোমালোকক স্কুটাৰখন আৰু হেলমেটটো দিব বাকীখিনি তোমালোকে যদি কিবা লগোৱা কৰা তেতিয়াহ'লে তোমালোকে নিজে সেইটো পইচা ভৰিব লাগিব তাৰপিছত দিছে ইন কেছ অফ ষ্টুডেণ্টছ আল্টিমেটলি ডিছমিছ দ্য লিগেল গাৰ্ডিয়ানছ মে নট চুজ টু কালেক্ট দ্য স্কুটাৰ তো কোনোবা যদি ধৰা ষ্টুডেণ্ট ধৰা ঢুকাই গ'ল আগতে মানে হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত তো তেওঁলোকে লিগেল গাৰ্ডেনে হয়তো ইচ্ছা কৰিলে কালেক্ট কৰিব পাৰে নকৰিব পাৰে আৰু লাষ্ট দিছে দ্য বেনিফিচিয়াৰিজ অফ দ্য ডক্টৰ বাণীকান্ত মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম শ্বেল নট বি ইলিজিবল ফৰ দ্য নিযুত মইনা স্কিম যে তোমালোকে ছাত্ৰীসকলৰ ক্ষেত্ৰত লিখিছে যে যিসকল ছাত্ৰীয়ে স্কুটি ৰিচিভ কৰিব নোৱাৰে স্কুটি ল'ব তেওঁলোকে নিযুত মইনা নাপায় সেইটো একদম পুৰা ক্লিয়াৰলি লিখি দিছে হাউএভাৰ ইফ দ্য গাৰ্ল বেনিফিচিয়াৰী অপছ আউট দ্য ৰিচিভিং দ্য স্কুটাৰ দে কেন এপ্লাই ফৰ দ্য নিযুত মইনা স্কিম আৰু যদিহে ছাত্ৰসকলৰ কথা কোৱা নাই বাৰু নিযুত বাবুৰ কথা ইয়াত কোৱা নাই একো ধৰণৰ তো ইয়াতে কি কৈছে যে যদি ছাত্ৰীসকলে স্কুটাৰ নলয় তেতিয়াহ'লে তেওঁলোকে নিযুত মইনা স্কিমত এপ্লাই কৰিব পাৰিব তো এইখিনি আছিলে স্কুটাৰ বিষয়ক এখন নটিচ গোটেই ডিটেইলছত আমি ডিছকাছ কৰিলোঁ তো বাকী লাহে লাহে তোমালোকে এপ্লিকেশ্যন হওক বা লিষ্টখন লাহে লাহে পাই থাকিবা অলপ দেৰি হ'ব ইমান সোনকালে নোলায় বাৰু কেইদিনমান লেট হয় তো খুব সোনকালে পাবা তো যিসকলে 80% বা তাৰ ওপৰত পাইছে তেওঁলোকক সকলোকে কংগ্ৰেচুলেশ্যনছ তেওঁলোকে এটা স্কুটি পাবলৈ গৈ আছে তো ভিডিঅ'টো শ্বেয়াৰ কৰিবা সকলোৰে লগতে আজিৰ ভিডিঅ'টো শেষ কৰি কিপ ৱাচিং